Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 9 নম্বৰ চেপ্টাৰ ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয়। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ। প্ৰশ্নকেইটা একেবাৰে চুটি একেবাৰে ইজিকে লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মনত ৰাখিব পাৰা, সহজতে মুখস্থ কৰিব পাৰা। আৰু লগতে ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চালে গম পাবা প্ৰত্যেকটো কুৱেশ্যনৰ বাবে দুটাকৈ এনসাৰ লিখি দিয়া হৈছে। এটা এনসাৰ একেবাৰে শৰ্টকে ইজিকে লিখি দিয়া হৈছে আৰু এটা এনসাৰ অলপ এক্সপ্লেইন কৰি লংকে লিখি দিয়া হৈছে। সো যেটো তোমালোকৰ বাবে ইজি হয়, যেটো তোমালোকে সহজ বুলি ভাবা, সেই এনসাৰটো তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা। সো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তো বলা আমি কুৱেশ্যন কেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা ষ্টুডেণ্টছ, 1 নম্বৰ কুৱেশ্যন দিয়া আছে ভক্তিবাদ জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিল। তাৰপিছত দ্বিতীয়তে 2 নম্বৰ কুৱেশ্যন দিয়া আছে বাল্য বিবাহ ৰোধ কৰাৰ কিয় প্ৰয়োজন। সো এনসাৰ হ'ব চোৱা। প্ৰথমতে 1 নম্বৰ কুৱেশ্যনৰ এনসাৰটো কৰি লওঁ ন। ইয়াত চোৱা 1 নম্বৰ কুৱেশ্যন ভক্তিবাদ জনপ্ৰিয় হোৱাৰ কাৰণ কি আছিল। এনসাৰ হ'ব ভক্তিবাদ কোনো কঠিন জটিল নীতি নিয়ম নাছিল আৰু ই জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰি সকলোকে সমান অধিকাৰ দিছিল। লগতে ধৰ্ম প্ৰচাৰকসকলে সাধাৰণ মানুহে বুজি পোৱা স্থানীয় ভাষাত ধৰ্ম প্ৰচাৰ কৰাৰ বাবেই ভক্তিবাদ সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন বাল্য বিবাহ ৰোধ কৰা কিয় প্ৰয়োজন। এনসাৰ হ'ব চোৱা বাল্য বিবাহে ল'ৰা ছোৱালীৰ শিক্ষা আৰু ব্যক্তিগত বিকাশত বাধা দিয়ে। কম সময়তে বিয়া হ'লে বিশেষকৈ ছোৱালীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হয়। সেয়েহে এখন সুস্থ সমাজ গঢ়িবলৈ বাল্য বিবাহ ৰোধ কৰা অত্যন্ত প্ৰয়োজন। তাৰপিছত চোৱা অনুশীলনী থকা কুৱেশ্যন কেইটা। ইয়াত চোৱা অনুশীলনী 1ত যিকেইটা কুৱেশ্যন দিয়া আছে তোমালোকে গোটেইকেইটা কুৱেশ্যন ভালকৈ পঢ়িবা। মই তোমালোকক প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে তোমালোকে কুৱেশ্যনটো ভালকৈ পঢ়িবা। কুৱেশ্যনটো তোমালোকে ভালকৈ বুজি পালে তেনেহ'লে তোমালোকে এনসাৰকেইটা ভালকৈ কৰিব পাৰিবা। কুৱেশ্যনটোত কি সুধিছে তোমালোকে সেইটো বুজি লৈ সেই এনসাৰটো কৰিব লাগে। সো তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়ি ল'বা, ঠিক আছে। সো চোৱা মই ডাইৰেক্ট তোমালোকক এনসাৰকেইটা কৰি দিছোঁ। ইয়াত চোৱা প্ৰথমতে ক নম্বৰ কুৱেশ্যন দিয়া আছে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল। এনসাৰ হ'ব ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্যাত্মিক গুৰুসকল। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে ডাইৰেক্ট এইটো লিখিব পাৰা আধ্যাত্মিক গুৰুসকল। তোমালোকে এনেকৈ শ্বৰ্টকৈ লিখি ল'লে তোমালোকৰ বাবে এটা ইজি হ'ব, তোমালোকে সহজতে মনত ৰাখিব পাৰিবা আৰু সহজতে পৰীক্ষাৰ কাৰণে লিখিব পাৰিবা। তোমালোকে যদি এনেকৈ লিখি লোৱা তেনেহ'লে তোমালোকে পৰীক্ষাত এনসাৰৰ সৈতে মিলাই তাৰপিছত ভালকৈ লিখিব পাৰিবা, ঠিক আছে। এনেকৈ লিখিলে তোমালোকৰ এটা ইজি হয়, তোমালোকে মনত ৰখাত ইজি হয়। তাৰপিছত চোৱা খ নম্বৰ সমন্বয়বাদ মানে কি। এনসাৰ হ'ব ভাৰতত বিভিন্ন ৰাজনৈতিক সামাজিক আৰু ধৰ্মীয় বিশ্বাস তথা প্ৰথাৰ সংমিশ্ৰণত গঢ়ি উঠা ঐক্যবদ্ধ ধাৰাকে সমন্বয়বাদ বোলে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো চোৱা মাত্ৰ 3টা শাৰীত লিখি দিয়া হৈছে, তোমালোকে এইটোও লিখিব পাৰা বিভিন্ন বিশ্বাস আৰু প্ৰথাৰ সংমিশ্ৰণত গঢ়ি উঠা ঐক্যবদ্ধ ধাৰাকে সমন্বয়বাদ বোলে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়। এনসাৰ হ'ব ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায়। এইটো তোমালোকে ঠিক কৰি ল'বা, ইয়াত উক্তি বুলি লিখা আছে, তোমালোকে ভক্তি কৰি ল'বা, ঠিক আছে। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন ভক্তিবাদ উত্থান প্ৰথমে ক'ত ঘটিছিল। এনসাৰ হ'ব ভক্তিবাদৰ উত্থান হৈছিল বৰ্তমানৰ তামিলনাডু ৰাজ্যত। তাৰপিছত নেক্সট কুৱেশ্যন বীৰ শৈৱমতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হৈছিল। এনসাৰ হ'ব চোৱা বীৰ শৈৱমসকলক শিৱৰ উপাসক আছিল আৰু তেওঁলোকে ডিঙিত সৰু শিৱলিংগ ধাৰণ কৰিছিল, সেয়েহে তেওঁলোকক লিংগায়ত বোলা হৈছিল। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা ডিঙিত শিৱলিংগ ধাৰণ কৰাৰ বাবে। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল। এনসাৰ হ'ব ৰাজনৈতিক পৃষ্ঠপোষকতা যেনে ৰজা অশোকৰ প্ৰচেষ্টা, বৌদ্ধ প্ৰচাৰক আৰু ব্যৱসায়ীসকলৰ জৰিয়তে বৌদ্ধ ধৰ্ম চীন শ্ৰীলংকা আদি দেশলৈ সম্প্ৰসাৰিত হৈছিল। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা ৰজাৰ পৃষ্ঠপোষকতা, ধৰ্ম প্ৰচাৰক আৰু ব্যৱসায়ীসকলৰ জৰিয়তে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন ভক্তি বুলিলে কি বুজা। এনসাৰ হ'ব ভক্তি শব্দটো সংস্কৃত ভজ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল ঈশ্বৰৰ প্ৰতি পূজা, শ্ৰদ্ধা বা আনুগত্য প্ৰকাশ কৰা। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এই এনসাৰটো লিখিবা ঈশ্বৰৰ প্ৰতি পূজা, শ্ৰদ্ধা বা আনুগত্য প্ৰকাশ কৰাকে ভক্তি বোলে। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয়। এনসাৰ হ'ব মানুহৰ আত্মা আৰু পৰমাত্মা এক আৰু অভিন্ন, এই ধাৰণাক উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয়। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এনসাৰটো ইয়াৰ পৰা লিখি দিব। তাৰপিছত চোৱা 5 নম্বৰ চমুটোকা লিখা। চমুটোকা চোৱা প্ৰথমতে দিয়া আছে ভক্তিবাদৰ ওপৰত চমুটোকা লিখিব লাগে। সো চোৱা চমুটোকাটো কেনেকৈ হ'ব ভক্তি ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰি গভীৰ প্ৰশান্তি লাভ কৰে। উপনিষদত পোনপ্ৰথমে ভক্তি শব্দৰ পৰা উল্লেখ পোৱা যায় খ্ৰীষ্টীয় 7মৰ পৰা দ্বাদশ শতিকাৰ
মাজৰ সময়ছোৱাত ভক্তিৰ ধাৰণাক ভিত্তি কৰি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই হৈছে ভক্তিবাদ। আৰু তোমালোকে ছেম চমু টোকাটো যদি শ্বৰ্টকৈ লিখিব বিচাৰা আৰু অলপ শ্বৰ্টকৈ লিখিব বিচাৰা তেনেহ'লে তোমালোকে এইটো লিখিব পাৰা ইয়াৰ পৰা, ভগৱানৰ প্ৰতি অহেতুক প্ৰেম আৰু আত্মসমৰ্পণৰ ওপৰত ভিত্তি কৰি মহাপুৰুষসকলে আগবঢ়োৱা মতবাদকেই ভক্তিবাদ বোলে। তাৰপিছত চোৱা শংকৰাচাৰ্য চমুটোকা লিখিব লাগে। এনচাৰ হ'ব শংকৰাচাৰ্য ভক্তিবাদৰ এগৰাকী প্ৰধান ধৰ্ম প্ৰচাৰক আছিল। তেওঁ অদ্বৈতবাদ প্ৰচাৰ কৰিছিল, অৰ্থাৎ মানুহৰ আত্মা আৰু ঈশ্বৰ একে আৰু অভিন্ন। সৎ জ্ঞান আৰু কৰ্মৰ দ্বাৰা মুক্তি লাভ কৰিব পাৰি বুলি তেওঁ বিশ্বাস কৰিছিল। আৰু ছেম চমুটোকা তোমালোকে আৰু শ্বৰ্টকৈ লিখিব বিচাৰে এইটো লিখিব পাৰা, শংকৰাচাৰ্য ভক্তিবাদৰ এগৰাকী প্ৰধান ধৰ্ম প্ৰচাৰক আছিল। তেওঁ অদ্বৈতবাদৰ ধাৰণা প্ৰচাৰ কৰিছিল, যাৰ মতে আত্মা আৰু ঈশ্বৰ এক আৰু অভিন্ন। তাৰপিছত চোৱা বীৰশৈৱ, এইটো চমুটোকা চোৱা কেনেকৈ হ'ব। বীৰশৈৱসকল আছিল দ্বাদশ শতিকাত কৰ্ণাটকত বাহাৱন্না আল্লামা প্ৰভু আৰু আক্কা মহাদেৱীৰ নেতৃত্বত গঢ়ি উঠা এক সম্প্ৰদায়। তেওঁলোকে শিৱক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল বাবে তেওঁলোকক লিংগায়ত বুলি জনা গৈছিল। বীৰশৈৱসকলে জাতিভেদ প্ৰথা আৰু বাল্য বিবাহৰ বিৰোধিতা কৰিছিল তথা বিধৱা বিবাহক সমৰ্থন কৰিছিল। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো ইয়াৰ পৰা লিখি ল'ব পাৰিবা, ঠিক আছে। বীৰশৈৱসকল আছিল বাহাৱন্নাৰ নেতৃত্বত কৰ্ণাটকত গঢ়ি উঠা শিৱৰ উপাসক সম্প্ৰদায়। তেওঁলোকে জাতিভেদৰ বিৰোধিতা আৰু সমাজত সংস্কাৰত গুৰুত্ব দিছিল, ঠিক আছে। একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ, ইয়াতকৈ আৰু শ্বৰ্টকৈ লিখিব নোৱাৰি, যিহেতু চমুটোকা বুলি কৈছে। চ' তোমালোকে কেইটামান শাৰী লিখিবই লাগিব, কমচে কমটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব। চ' অলপকৈ তোমালোকে লিখিবই লাগিব, যিমান শ্বৰ্টকৈ পাৰি সিমান শ্বৰ্টকৈ লিখি দিছোঁ। চ' তোমালোকে যিটো এনচাৰ তোমালোকৰ কাৰণে ভাল হয়, তোমালোকে ইজি বুলি ভাবা, তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা অনুশীলনী 2ত থকা কুৱেশ্যনকেইটা, ইয়াত থকা কুৱেশ্যনকেইটা তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত চোৱা প্ৰথম কুৱেশ্যন কি দিয়া আছে, কাৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল? এনচাৰ হ'ব জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদ বা ভক্তিবাদৰ ধাৰণা আৰম্ভ হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন, মীৰাবাই কোন আছিল? এনচাৰ হ'ব মীৰাবাই মোৱাৰৰ ৰাণাৰ পত্নী আছিল, ঠিক আছে। তাৰপিছত চোৱা নেক্সট, উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল? এনচাৰ হ'ব উত্তৰ ভাৰতত নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ। তাৰপিছত দোহা কি? এনচাৰ হ'ব কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাবোৰক দোহা বুলি কোৱা হয়, ঠিক আছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, মাৰ্ক কৰি ৰাখিবা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, গীত গোবিন্দ কোনে ৰচনা কৰিছিল? এনচাৰ হ'ব গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিল। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, নব্য ভক্তিবাদ বুলিলে কি বুজা? এনচাৰ হ'ব 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত ভাৰতত সমাজ আৰু সংস্কাৰকসকলৰ নেতৃত্বত যি ভক্তিবাদৰ পুনৰ উত্থান হৈছিল তাকে নব্য ভক্তিবাদ বোলে। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিব পাৰা, 13 শতিকাৰ পৰা 16 শতিকাৰ ভিতৰত ভাৰতত পুনৰ গঢ়ি উঠা ভক্তি আন্দোলনকে নব্য ভক্তিবাদ বোলে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱে অসমত কিদৰে নব্য ভক্তিবাদ প্ৰচাৰ কৰিছিল বৰ্ণনা কৰা? এনচাৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত যাগযজ্ঞ আৰু বলি বিধানৰ বিপৰীতে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ কোনো ভেদাভেদ নৰখা ধৰ্মীয় সমতাৰ বাণী বিলাইছিল। মানুহৰ মাজত ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ সৰল ভাষাত বৰগীত, নাট আৰু ভাওনা ৰচনা কৰি নাম কীৰ্তনৰ জৰিয়তে নব্য ভক্তিবাদৰ প্ৰসাৰ ঘটাইছিল। আৰু ছেম তোমালোকে শ্বৰ্টকৈ লিখিব বিচাৰিলে এইটো লিখিব পাৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যাগযজ্ঞৰ বিপৰীতে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ জাতিভেদ আঁতৰাই নাম কীৰ্তন, বৰগীত, নাট আৰু ভাওনাৰ জৰিয়তে সৰলভাৱে নব্য ভক্তিবাদৰ প্ৰসাৰ ঘটাইছিল। তাৰপিছত চোৱা নেক্সট, ভক্তি আন্দোলনে ভাৰতৰ সামাজিক জীৱনত কিদৰে প্ৰভাৱ পেলাইছিল? এনচাৰ হ'ব ভক্তি আন্দোলনে সমাজৰ জাতিভেদ আৰু উচ্চ নিচৰ ভেদাভেদ দূৰ কৰি সামাজিক সম্প্ৰীতি আৰু একতা গঢ়ি তুলিছিল। ই মানুহৰ মাজত ধৰ্মীয় সহিষ্ণুতা বৃদ্ধি কৰাৰ লগতে আঞ্চলিক ভাষাবোৰ বিকাশত বিশেষ অৰিহণা যোগাইছিল। আৰু শ্বৰ্টকৈ লিখিলে তোমালোকে এইটো লিখিবা, ভক্তি আন্দোলনে জাতিভেদ দূৰ কৰি সামাজিক সম্প্ৰীতি গঢ়ি তুলিছিল, ধৰ্মীয় সহিষ্ণুতা বৃদ্ধি কৰিছিল আৰু আঞ্চলিক ভাষাবোৰ বিকাশ ঘটাইছিল।
তাৰপিছত চোৱা 5 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনৰ আণ্ডাৰত সেম দিয়া আছে চমু টোকা লিখিব লাগে ইয়াত প্ৰথম আছে কবিৰ তাৰ ওপৰত চমু টোকা লিখিব লাগে চোৱা কি হ'ব কবিৰ আছিল 15 শতিকাৰ নব্য ভক্তি আন্দোলনৰ এজন অন্যতম ধৰ্ম প্ৰচাৰক তেওঁ ৰামানন্দৰ শিষ্য আছিল কবিৰে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্ম কুসংস্কাৰবোৰ বিৰোধিতা কৰি দুহা নামৰ কবিতাবোৰৰ জৰিয়তে ভক্তিবাদ প্ৰচাৰ কৰিছিল আৰু শৰ্টকে লিখিলে তোমালোকে এইটো লিখিব পাৰা একেবাৰে শৰ্টকে লিখি দিছোঁ এইটো চমুটোকা কবিৰ আছিল 15 শতিকাৰ এজন মহান ধৰ্ম প্ৰচাৰক তেওঁ দুহা নামৰ কবিতাৰ জৰিয়তে হিন্দু মুছলিমৰ ভেদাভেদ দূৰ কৰি ভক্তিবাদ প্ৰচাৰ কৰিছিল তাৰপিছত চোৱা গুৰু নানক চোৱা চমুটোকা কি হ'ব গুৰু নানক আছিল শিখ ধৰ্ম প্ৰচাৰক প্ৰৱৰ্তক তেওঁ মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰি এজন নিৰাকাৰ ঈশ্বৰ উপাসনা কৰিছিল তেওঁ ধৰ্মীয় নীতি বাণীবোৰ শিখসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবত সন্নিৱিষ্ট হৈ আছে আৰু শৰ্টকে লিখিলে তোমালোকে এই চমুটোকাটো লিখিব পাৰা গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক তেওঁ মূৰ্তি পূজা আৰু জাতিভেদৰ বিৰোধিতা কৰিছিল তেওঁৰ নীতি বাণীবোৰ গুৰু গ্ৰন্থ চাহিবত আছে তাৰপিছত চোৱা চুফিবাদ এইটো ইম্পৰ্টেণ্ট হয় চমুটোকাটো তোমালোকে এইটো ভালকৈ লিখি ৰাখিবা চোৱা কি হ'ব চুফিবাদে ভাৰতত মানুহৰ মাজত সমন্বয়ৰ আদৰ্শ বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল অনুকূল পৰিৱেশৰ অভাৱত চুফিবাদৰ বিকাশ কিছু পৰিমাণে স্থবিৰ হৈছিল আৰু শৰ্টকে লিখিলে তোমালোকে এইটো লিখিবা চুফিবাদ হৈছে মানুহৰ মাজত প্ৰেম আৰু একতা প্ৰচাৰ কৰা ইছলাম ধৰ্মৰ এক উদাৰ ধাৰা ঠিক আছে তাৰপিছত চোৱা কিছুমান শব্দাৰ্থ দিয়া আছে শব্দাৰ্থকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে এক্সামত আহি থাকে শব্দাৰ্থকেইটা শব্দাৰ্থকেইটা তোমালোকে পঢ়িবা ঠিক আছে তাৰপিছত চোৱা কিছুমান কাৰ্য দিয়া আছে তোমালোকৰ বাবে মধ্যযুগৰ উত্থান হোৱা সমন্বয়বাদে ভাৰতীয় সমাজত কেনেধৰণৰ পৰিৱৰ্তন সূচনা কৰিছিল এইটো এনচাৰ লিখিব লাগে ঠিক আছে চোৱা এনচাৰকেইটা মই লিখি দিছোঁ এনচাৰটো হ'ব চোৱা মধ্যযুগৰ সমন্বয়বাদে হিন্দু আৰু ইছলাম ধৰ্মৰ মানুহৰ মাজত দূৰত্ব কমাই ভাতৃত্ববোধ গঢ়ি তুলিছিল ই সামাজিক জাতিভেদে আৰু ধৰ্মীয় গোড়ামীৰ দূৰ কৰি মানুহৰ মাজত মিলাপ্ৰীতি বঢ়াইছিল আৰু আঞ্চলিক ভাষা সংস্কৃতিৰ বিকাশ ঘটাইছিল তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন পাঠটোত উল্লেখ কৰা আধ্যাত্মিক গুৰুসকলে কিদৰে সমাজত সমতা স্থাপন কৰিছিল এই বিষয়ে আলোচনা কৰা এনচাৰ হ'ব কবিৰ আৰু গুৰু নানকৰ দৰে আধ্যাত্মিক গুৰুসকলে উচ্চ নীচ আৰু জাতিভেদ প্ৰথাৰ তীব্ৰ বিৰোধিতা কৰিছিল তেওঁলোকে ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে বাবে ভক্তিৰ পথ মুকলি কৰিছিল আৰু মানৱ সেৱাৰ জৰিয়তে সমাজত সমতা প্ৰতিষ্ঠা কৰিছিল ঠিক আছে ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নটোবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ সৰু এটা কমেণ্ট এটা লাইক এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায় যদি তোমালোকে হেল্পফুল বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো ছাবজেক্টৰ সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ এনেকৈ চিৰিয়েল কৰি দিয়া আছে তোমালোকে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখাৰ বাবে ধন্যবাদ